নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল ভিজনলৈ মই উৎপল হালৈয়ে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি বতৰা দিবলৈ ওলাইছোঁ যে ৰাজ্য কপাই যোৱা যি ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছিলে সেই ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে সকলো ৰাজ্যৰ ফালৰ পৰা কোৱা হৈছিলে যে বিশাল ফুকন স্বপ্নীল দাসকে ধৰি 8জনক আৰু য'ত চুমি বৰাৰ নামক সাঙুৰ খাইছিলে আৰু এই গোটেই ঘটনাৰ লগত জড়িতসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে তেখেতসকলক বেইল দিয়া হৈছে অৰ্থাৎ জামিন দিয়া হৈছে আৰু জামিন দিয়াৰ পিছৰ পৰৱৰ্তী কাৰ্যসূচী থাকে যে জামিন বন তেখেতসকলে যি ধৰণৰ জামিনদাৰ থাকে জামিনদাৰক উচ্চ ন্যায়ালয়ে জামিন দিয়াৰ এদিন পিছতে হাজিৰ কৰাব লাগে তেখেতসকলে আজিৰ দিনটোত হাজিৰ কৰাব আৰু হাজিৰ কৰাৰ পিছতে মুকলি আকাশৰ তললৈকে আহিব যিহেতু CBI গোটেই তদন্তৰ বাবে এটা গোচৰ কৰি মাৰ্চ কৰি দিয়া হৈছিল আৰু সেই গোচৰ নাম্বাৰ আছিলে 352/24 তাৰ বিপৰীতে যি উল্লেখ কৰোঁ যে যিহেতু এই যি 8জনে এপ্লাই কৰিছিলে জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে তাৰে 5জনৰ মুকলি হৈছে মুকলি হোৱা 5জনৰ ভিতৰত আছে বিশাল ফুকন তাৰ্কিক বৰা স্বপ্নীল দাস সমান্তৰালভাৱে অভিজিত চান্দু এই 4-5জনৰ মুকলি হৈছে তাৰ বিপৰীতে আন 3জনৰ কিন্তু বেইল ৰিজেক্ট হোৱা পৰিলক্ষিত হৈছিলে জিতু ডেকা নামৰ এজনক যদি চোৱা যায় তেখেতক যিহেতু সেই অসুখ হোৱাৰ বাবে তেওঁক মুকলি কৰি দিয়া হৈছে আন 3জনৰ বেইল ৰিজেক্ট হোৱা বুলি উল্লেখ কৰিছে আৰু এই যি কিছুমান যদি কথা উল্লেখ কৰোঁ তেতিয়াহ'লে স্বপ্নীল দাসৰ হৈ অধিবক্তা যিগৰাকী আছে বিশেষকৈ বিজন মহাজন ডাঙৰীয়াই তেওঁৰ নিজৰ সবল স্থিতিৰ বাবে তেওঁ মুকলি কৰি দিবলৈ সক্ষম হৈছে বা বেইল দিয়াবলৈ সক্ষম হৈছে তাৰ বিপৰীতে যি চোৱা যায় এই যিগৰাকী বিশাল ফুকন আৰু যদি আমি তাৰ্কিক বৰাৰ কথা উল্লেখ কৰোঁ তেখেতসকলে যদিও জামিন লাভ কৰিছে তাৰপিছতো কিন্তু আজি মুকলি আকাশৰ তললৈকে অহাৰ সম্ভাৱনা নাই কাৰণ তেখেতসকলৰ আন দুটা গোচৰ যদি উল্লেখ কৰোঁ ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ 85/24 আৰু সমান্তৰালভাৱে আন এটা গোচৰ তেখেতসকলৰ থকাৰ বাবে তেখেতসকলে যি মুকলি আকাশৰ তললৈকে আহিব নোৱাৰিব CBIৰ গোচৰটো তেখেতসকলে বেইল পাইছে অৰ্থাৎ জামিন লাভ কৰিছে তাৰ বিপৰীতে অন্য যি দুটা গোচৰ আছে সেই গোচৰ দুটাত কিন্তু তেখেতসকলে বেইল পোৱা নাই আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব পাৰি যে তেখেতসকলক 3 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত যদি চোৱা যায় আজিলৈকে প্ৰায় 90টা দিনে সম্পূৰ্ণ নহ'ল 86টা দিন সম্পূৰ্ণ হোৱাৰ পিছতে মুকলি আকাশৰ তললৈকে অহাৰ পথ প্ৰশস্ত হৈ পৰিছে যিহেতু তেখেতসকলৰ বিৰুদ্ধে অভিযোগনামা সঠিক তদন্ত তেখেতসকলে CBI হওক বা অসম আৰক্ষীয়ে হওক সেই ধৰণৰ তদন্তসমূহ খণ্ডকৈ প্ৰমাণ সহকাৰে দিব নোৱাৰিলে যাৰ ফলত দুৰ্বল অভিযোগনামাৰ বাবে তেখেতসকলে ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছে আৰু যোৱা নিশাৰ যদি কথা উল্লেখ কৰোঁ যিগৰাকী দীপাংকৰ বৰ্মনৰ প্ৰেয়সী আছিলে মনালিছা দাস যাক গ্ৰেপ্তাৰ কৰিছিলে 20 আগষ্টতে তেওঁক কিন্তু যোৱা নিশা মুকলি কৰি দিয়া হৈছে কাৰণ তেখেতে 20 নৱেম্বৰতে জামিন লাভ কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত 6টা দিন যি ধৰণৰ CBIৰ ওচৰত আছিলে গোটেই CBI যি ধৰণৰ তথ্য লাগে বা CBIক যি ধৰণৰ প্ৰাসংগিক সামগ্ৰীসমূহ লাগে বা তথ্যসমূহ লাগে সেই তথ্যসমূহ পোৱাৰ পিছতে তেওঁক মুকলি কৰি দিয়া হৈছিলে আৰু যোৱাকালি ৰিলিজ অৰ্ডাৰ অনাৰ পিছতে নিশা 8:30 বজাত ইয়াৰ পৰা ওলাই গৈছিলে মনালিছা দাস আৰু মনালিছা দাস যেতিয়া ওলাই গৈছিলে তেতিয়া কিছু কথা কৈ গৈছিলে যে মাতৃগৰাকীয়ে কৈছিলে যে আমাক দুখীয়া হোৱাৰ কাৰণে ফচাইছে আৰু সমান্তৰালভাৱে দীপাংকৰ বৰ্মনে আমাক ঢাল হিচাপে ব্যৱহাৰ কৰিছিলে য'ত দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিব পৰা নাছিলে সেই সময়তে কিন্তু মনালিছা দাসক গ্ৰেপ্তাৰ কৰিছিলে আৰু দীপাংকৰ বৰ্মনক যেতিয়া গ্ৰেপ্তাৰ কৰি আনিছিলে সেই সময়ত সকলো টেলিভিশ্যনতে হওক বা সংবাদ মাধ্যমতে হওক বা যি ধৰণৰ ছ'চিয়েল মিডিয়াত আছিল সকলোৱে দেখিছিলে যে কি ধৰণে এক প্ৰকাৰ এস্কৰ্ট দি আনিছিলে VIP সদৃশ পৰিৱেশত আনিছিলে তাৰে পৰৱৰ্তী পৰ্যায়ত যদি চোৱা যায় সেই গোচৰত কিন্তু কিছুদিন পিছত এতিয়া দীপাংকৰ বৰ্মনেও বেইল পাব এক প্ৰকাৰ এইসমূহ নাটকতে পৰিণত হৈছে নেকি বা ৰাইজক দেখুৱাবলৈহে এই ধৰণৰ VIP কৈ অনা হৈছে বা এস্কৰ্ট দি অনা হৈছে যাতে কোনো আক্ৰমণ কৰিব নোৱাৰে সেইসমূহ কথা কিন্তু প্ৰতিপন্ন হৈছে সমান্তৰালভাৱে যি ধৰণৰ বিশাল চুমিৰ যদি কেলেংকাৰীৰ কথা উল্লেখ কৰোঁ যে সঠিক ধনৰ কথা এতিয়ালৈকে পোহৰলৈকে অহা নাই কোনো কৈছে 2000 টকা স্বপ্নীলৰ ধনৰ কথা 7000লৈকে কৈছে সমান্তৰালভাৱে ডিবি ষ্টকছৰ কথা 7000 পৰা 10000লৈকে উল্লেখ কৰিছে প্ৰকৃততে ধন কিমান সেয়া তথ্য কিন্তু অভিযোগনামাত এতিয়ালৈকে দাখিল কৰিব নোৱাৰিলে সঠিক প্ৰমাণ দিব নোৱাৰিলে যাৰ ফলত তেখেতসকলে মুকলি আকাশৰ তললৈকে অহাৰ পথ প্ৰশস্ত হৈ পৰিছিলে আৰু উল্লেখ কৰিছোঁ এই মুহূৰ্তত যে যদিও বিশাল ফুকনৰ বেইল হৈছে বা বেইল 2 বজাৰ পিছত তেখেতসকলৰ বেইল বন আহিব বা আন ধৰণৰ তাৰ্কিকৰ আহিব কিন্তু তেখেতসকল মুকলি আকাশৰ তললৈকে আহিব নোৱাৰে কাৰণ অন্য দুটা গোচৰ বিশেষকৈ ডিব্ৰুগড় থানাৰ বৰবৰুৱা থানাৰ এটা গোচৰ আছে আৰু আন এটা ডিব্ৰুগড় থানাতে আছে এই দুটা গোচৰৰ বাবে তেখেতসকলে মুকলি আকাশৰ তললৈকে আহিব নোৱাৰিব তাৰ বিপৰীতে CBI যিটো কেছ নম্বৰ আছিলে 352/24 সেই গোচৰত কিন্তু 8জনে প্ৰথমতে দাখিল কৰিছিলে জামিনৰ বাবে 8জনৰ কিন্তু 5জনক মুকলি কৰি দিয়াৰ বাবে কোৰ্টৰ ফালৰ পৰা ন্যায়ালয়ৰ ফালৰ পৰা জাননী দিয়া হৈছে আৰু সেই জাননীৰ পিছতে আজি জামিনদাৰ হাজিৰ হ'ব জামিনদাৰ হাজিৰ হোৱাৰ পিছতে অন্য 3জন ওলাই যাব 5জনৰ 2জন কিন্তু ৰৈ যাব বুলি এক বিশেষ সূত্ৰ সদৰি কৰিছিলে এইখিনি মুহূৰ্তত কিন্তু আন এটা প্ৰশ্ন যে চুমি বৰাৰ কথা যদি আহে যে চুমি বৰাক লৈ সাংঘাতিক এক প্ৰকাৰ চৰ্চা হৈছিলে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক চুমি বৰাই কিন্তু এই মুহূৰ্তলৈকে নিজৰ জামিন আবেদন ইতিমধ্যে দাখিল কৰা নাই সেয়া লাগিলে ন্যায়ালয়তে হওক বা উচ্চ ন্যায়ালয়তে হওক তেখেতে জামিন দাখিল কৰা নাই হয়তো আজি তেখেতসকল মুকলি হোৱাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত দাখিল কৰিব আৰু দাখিল কৰাৰ পিছত যিহেতু এই তাৰ্কিক বৰাহঁতে হওক বা বিশাল ফুকন হকতে হওক বা অম্লান বৰাই হওক বা পূৰ্বৰ যিসকল আছিলে যিহেতু এটা জামিন পিটিশ্যনতে বা জামিন যেতিয়া দাখিল কৰিছিলে তেতিয়াই তেখেতসকলে মুকলি কৰি দিছিলে যিহেতু হাইকোৰ্টৰ ফালৰ পৰা অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা হয়তো চুমি বৰাই যিহেতু বেইল দাখিল কৰা নাই বেইলৰ বাবে যিদিনা আবেদন কৰিব জামিনৰ বাবে হয়তো সেইদিনাই তেওঁক মুকলি কৰি দিয়াৰ সম্ভাৱনা থাকিব
কিন্তু এইখিনি মুহূৰ্তত আন এটা কথা উল্লেখ কৰিব বিচাৰিম যে যদি উচ্চ ন্যায়ালয়ৰ পৰা জামিন দিয়া হয় তেতিয়াহ'লে এদিন পিছতহে জামিনদাৰ হাজিৰ হ'ব লাগিব আৰু জামিনদাৰ হাজিৰ হোৱাৰ পিছত জামিনদাৰ যি ধৰণৰ বেল বণ্ড থাকে বেল বণ্ডৰ হয়তো কিছু কথা থাকে যে বিশেষকৈ প্ৰথম কথা থাকে যে কিবা এটা নগদ ধন জমা দিব লাগিব দ্বিতীয় কথা যে কোনো এটা স্থান তেওঁ এৰি যাব নোৱাৰিব এটা নিৰ্দিষ্ট স্থানৰ ভিতৰৰ পৰিসৰৰ ভিতৰতে থাকিব লাগিব এইসমূহ বেল বণ্ড তেখেতে ছাবমিট কৰিব লাগিব আৰু যিজনে বেল ল'ব তেওঁৰ অধীনত বিশেষকৈ হয়তো পিতৃ মাতৃ হ'ব পাৰে বা অন্য সম্পৰ্কীয় লোক হ'ব পাৰে তেখেতৰ মাটি বাৰী থাকিব লাগিব বা তেখেতৰ চাকৰি থাকিব লাগিব এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী বা তথ্যপাতি বিশেষকৈ তথ্যপাতি জমা দিব লাগিব তাৰে পিছতহে বেল পোৱা যায় এইখিনি মুহূৰ্তত উল্লেখ কৰিম যে যদি উচ্চ ন্যায়ালয়ৰ পৰা বেল পোৱা হয় বা উচ্চ ন্যায়ালয়ৰ পৰা জামিন দিয়া হয় তেতিয়াহ'লে এদিন পিছতহে জামিনদাৰ হাজিৰ হ'ব লাগে অৰ্থাৎ যোৱাকালিৰ দিনটো তেখেতসকলৰ 5জনে বেল পাইছিলে অৰ্থাৎ জামিন লাভ কৰিছিলে সেই জামিন লাভ কৰাৰ পিছত এদিন পিছতহে জামিনদাৰ হাজিৰ হ'ব লাগিব আৰু জামিনদাৰে সেই প্ৰয়োজনীয় নথিপত্ৰসমূহ দিয়াৰ পিছতহে তেখেতসকলৰ কাগজ CBI লৈকে যাব যিহেতু CBIত গোটেই গোচৰ আছিলে CBIৰ পিছত এই কেন্দ্ৰীয় কাৰাগাৰলৈকে আহিব আৰু কেন্দ্ৰীয় কাৰাগাৰৰ পিছৰ পৰা তেখেতসকলক মুকলি কৰি দিয়া হ'ব আৰু এই গোটেই কামখিনি কৰাত যদি সময় চোৱা যায় যে কেন্দ্ৰীয় কাৰাগাৰলৈকে যিখন কাগজ আহিব সেই কাগজখন হয়তো সম্ভৱতঃ সন্ধিয়া 5 বজাৰ পিছতহে আহি পাব আৰু তাৰে পিছতহে মুকলি আকাশৰ তললৈকে আহিব একেদৰে আমি মনালিছা দাসৰ যদি কথা উল্লেখ কৰোঁ DB টেষ্ট কেলেংকাৰী যিগৰাকী 20 আগষ্টতে গ্ৰেপ্তাৰ কৰা হৈছিলে 20 নৱেম্বৰত তেখেতে জামিন লাভ কৰিছিলে কিন্তু 20 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে তেখেতে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে থাকিব লগা হৈছিলে 6 দিন এই 6 দিনত বহুকেইটা বন্ধ আছিলে তাৰ সমান্তৰালভাৱে CBI যি ধৰণৰ বেল বণ্ড জমিনদাৰ লাগে বা যিগৰাকী জামিনদাৰ লাগে সেই জামিনদাৰগৰাকী সঠিককৈ উপস্থাপন কৰিব নোৱাৰাৰ বাবে 6টা দিন তেখেতৰ অপব্যৱহাৰ হৈছে এক প্ৰকাৰ তেখেতে ভিতৰত মুকলি হৈও কিন্তু ভিতৰত থাকিব লগা হৈছিলে ঠিক একেদৰে যোৱাকালিয়ে জামিন লাভ কৰাৰ পিছতো কিন্তু আজিলৈকে ওলাব পৰা নাই আজি নিশাৰ ভাগতে ওলাব পাৰিব অন যি 8জনে দাখিল কৰিছিলে তাৰে 5জনৰ যি 5জনে বেল পাইছে আৰু আন যি 3জনৰ কথা উল্লেখ কৰিছোঁ যে এই 3জনৰ ভিতৰত 2জনৰ হয়তো বেল ইতিমধ্যে তেখেতসকলে আন 2টা কেছৰ বাবে হোৱা নাই সেই 2জনক হয়তো বিশেষকৈ বিশাল আৰু তাৰ্কিক তেখেতসকল হয়তো আজি ওলোৱাৰ সম্ভাৱনা খুবেই কম হৈ পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত আমি উল্লেখ কৰিলোঁ কেন্দ্ৰীয় কাৰাগাৰৰ ফালৰ পৰা যে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যি ধৰণৰ তথ্য আহিছে বিশেষকৈ যে আজি তেখেতসকল মুকলি আকাশৰ তললৈকে আহিলেও সন্ধিয়াৰ ভাগতে হয়তো আহিব আৰু সমান্তৰালভাৱে এই যিগৰাকী 8জনে দাখিল কৰিছিলে তাৰে 3গৰাকীৰ এজনৰ ঘৰ আজাৰাত আৰু বাকী 2জনৰ ঘৰ যদি চোৱা যায় ডিব্ৰুগড়ত এই 3জনে মুকলি নহ'লে বা জামিন লাভ নকৰিলে তাৰ বিপৰীতে এই 5জনৰ কথা যি উল্লেখ কৰোঁ বিশাল ফুকন তাৰ্কিক বৰা স্বপ্নীল দাস অভিজিত চান্দা আৰু আনগৰাকী জিতু ডেকা এই 5জনে তেখেতসকলৰ জামিন মঞ্জুৰ হৈছে জামিন মঞ্জুৰ হোৱাৰ পিছতো কিন্তু বিশাল আৰু তাৰ্কিক কোনো কাৰণতে ওলাই নহাৰ পথ প্ৰশস্ত হৈ পৰিছে বাকী কেইজন কিন্তু ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছে আৰু সমান্তৰালভাৱে উল্লেখ কৰিম যে বিশাল আৰু তাৰ্কিক এই কাৰণে ওলাই নাহে যে তেখেতসকলৰ অন্য 2টা গোচৰ আছে সেই 2টা গোচৰত জামিন লাভ কৰিলে মুকলি আকাশৰ তললৈকে ওলাই আহিব আৰু এক প্ৰকাৰ যি ধৰণৰ এই গোটেই কেলেংকাৰী সংঘটিত হৈছিলে যি কেলেংকাৰী সংঘটিত হোৱাৰ পিছতে DGP-গৰাকীয়ে আশ্বাস দিছিলে GP সিং ডাঙৰীয়াই আশ্বাস দিছিলে যে যিসকলে ইয়াতে ধন বিনিয়োগ কৰিছিলে তেখেতসকলে ধন ঘূৰাই পাব বুলি কিন্তু সেই ধৰণৰ কথা যে কোনো কাৰণতে নহ'ব বুলি এক প্ৰকাৰ আৰক্ষীৰ ফালৰ পৰাই হওক বা যিসকল এডভোকেট আছে অধিবক্তাই জনাইছে যে কাৰণ তেখেতসকলে সঠিক প্ৰমাণ দিব নোৱাৰিলে সেই ধন কোনো কাৰণতে ঘূৰাই নাপায় সেই আশ্বাস হয়তো একবাৰ ফুটুকাৰ ফেনতে পৰিণত হ'ব আৰু সমান্তৰালভাৱে আজি যিহেতু তেখেতসকল মুকলি আকাশৰ তললৈকে আহিব স্বপ্নীল দাসতে হওক বা অন্যান্য যিসকল লোক আছে তেখেতসকলৰ যোনে ধন বিনিয়োগ কৰিছিলে হয়তো আশা কৰা হৈছে বা এক প্ৰকাৰ ইয়াতে হয়তো নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব যে কাৰণ যদি সেইসকল লোকে ইয়াতে ধন বিচাৰি আহে যিহেতু তেখেতসকলক আটক বা গ্ৰেপ্তাৰ কৰাৰ পিছতে পাণবজাৰ থানা হওক পল্টন বজাৰ থানা হওক বা দিছপুৰ থানালৈকে বহু লোক আহিছিলে ধন বিচাৰি হয়তো আজি মুকলি আকাশৰ তললৈকে অহাৰ পিছতো তেনেধৰণে এটা হয়তো পৰিস্থিতি মোকাবিলা কৰিব লাগিব হ'ব পাৰে আৰু এই মুহূৰ্তত আমি জনালোঁ যে বিশাল বৰা কি পৰিস্থিতিত আছে বা চুমি বৰা কেতিয়ালৈকে বেল এপ্লাই কৰিব কেতিয়ালৈকে মুকলি আকাশৰ তললৈকে আহিব এক প্ৰকাৰ যি ধৰণৰ এই ধৰণৰ ট্ৰেডিং কেলেংকাৰী আছিলে ট্ৰেডিং কেলেংকাৰীৰ সবিশেষ জনালোঁ এই মুহূৰ্তত আপোনালোকক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ